বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে? আমিতো আমাৰ বাপেৰ ঘৰ লক্ষীপুৰত গোৱালপাৰা আহিলে আগতে খাইছো বাট আজিতে বেছি ভাল হৈছে হয় নেকি? আজি মই বনাইছো যে তাৰ কাৰণে যাদু আছে নেকি তো কেনেকৈ লাগিছে খাই? মজা মজা ন? গুড মৰ্ণিং সকলোকে। আৰু মই আছোঁ এতিয়া নিগম খোলাৰ ভিতৰত। আজি বস্তু ইমানকৈ ওলোৱা নাই, খালি তেতেলী ল'লোঁ। যদি আপোনালোকক লাগে আহিব পাৰে। ল'লোঁ, চাওক তেতেলীবিলাক। বেলো ল'লোঁ, চাওক বেলৰ কালাৰটো চাওক কিমান ধুনীয়া। বেলৰ কালাৰ যদি আপোনালোকক লাগে আহি যাব, আহিলে পাব। চাওক মই আহি পেলাই সকলোবোৰ বজাৰ মানে য'ত মেইন ৰোডত তাতে বজাৰ, সেইখন চাওক মেইন ৰোডৰ বজাৰ তাতে আহিলোঁ, যিখন সকলোবোৰ বজাৰ বুলি কয়, চবেই জানে আৰু। তো আজি বজাৰত মানুহৰ ভিৰ কম, মানে আজি ঈদ শনিবাৰ। বেল আনছে, বেল আছে আৰু লাও আনছে, আদা চজিনা কত রয়েছে আজি আলু হে 20 টাকা নহয় 2 কেজি কয় টাকা? গুড মৰ্ণিং সকলোকে। মই এতিয়া আছোঁ আমাৰ ঘৰৰ ওচৰৰ মন্দিৰ, ঘৰৰ সন্মুখতে মানে মন্দিৰ এটা আছে, গংগা মন্দিৰ। আৰু ইয়াতে গংগা মন্দিৰত অশোকা অষ্টমী, মানে আমাৰ ফালে অষ্টমী বুলি কয়, আহি আছে। তো তাৰ কাৰণে ইয়াতে মন্দিৰত এনেকৈ পেণ্ডেল বনাই আছে। অষ্টমীৰ দিনা আপোনালোকক দেখুৱাম। বৰ্তমান এইটো মন্দিৰটো এনেকৈ আৰু ইয়াতে পেণ্ডেল বনোৱা হৈছে। আৰু এইফালে নদীখন, ইয়াতে এইখন নদীতে মানে গা চা ধোৱা হ'ব। এনেকৈ খুঁটি কি কৰি থোৱা আছে, মানে এইবিলাকত যিবিলাক লাইন লাইনকৈ চব দোকানেই হ'ব। এইটো পৰিৱেশটো। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মোৰ দোকানত কি কি বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ। আৰু যিহেতু সকলোবোৰ বজাৰত গৈছিলোঁ, বজাৰৰ পৰা কি কি বস্তু লৈ আহিছোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব। চলিয়ে এইকেইটা হ'ল মান ধনিয়া, আজি লৈ আহিছোঁ। মানে আমি যেতিয়া চালাড বনাওঁ, চালাডত এইবিলাক থাকে, ফ্ৰুট চালাডত। আৰু আজি সকলোবোৰৰ পৰা লৈ আহিছিলোঁ বেল, এইবিলাক একদম লোকেল বেল, সৰু আছে ডাঙৰ আছে, লাগিলে আপোনালোকে আহিব। আৰু এইফালে মোৰ দোকানত আছে এইবিলাক শুকান নাৰিকল আছে, এইবিলাক নেমু আছে, আৰু এইবিলাক আছে তিয়ঁহ, আৰু এইবিলাক তেতেলীও লৈ আহিছোঁ। আপোনালোকক দেখুৱালোঁ যে তেতিয়া, এইটো তেতেলী লৈ আহিছোঁ, আজি লৈছোঁ একদম ফ্ৰেছ তেতেলী। এইবিলাক বাকলি থকা, আৰু এইবিলাক হ'ল বাকলি গুচোৱা। আৰু এইফালে বগৰী আছে, শুকান বগৰী আছে, লাগিলে আপোনালোকে আহিব পাৰে। কঁঠাল আছে, লগতে এইবিলাক কেঁচা অমিতা, আৰু এইবিলাক তৰমুজ আছে, চাওক তৰমুজ। আৰু তৰমুজৰ কালাৰবিলাক আপোনালোকক দেখুৱাইছোঁ, সেইটো তৰমুজৰ কালাৰ এইবিলাক চাওক। আৰু বাকী ফ্ৰুটছ এইবিলাক কটা আছে, আহিলে আপোনালোকে খাব পাৰিব। আৰু এইফালে আপেল আছে, এইবিলাক আপেল হ'ব, এইবিলাক মধুৰিআম আছে একদম ফ্ৰেছ, আৰু অমিতা আছে এইবিলাক, লগতে এইবিলাক কিন্নু আছে, আৰু এইবিলাক কমলা আছে, নাগপুৰৰ কমলা। আৰু অমিতা কালাৰবিলাক চাওক কেনেকুৱা। আৰু এইবিলাক আঙুৰ আছে, চেনি চাম্পা কল আছে, লাগিলে আপোনালোকে আহিব পাৰে। আৰু এইবিলাক মালভোগ কল আছে, এইবিলাক আমাৰ মষ্ট ফেমাছ বেনানা চিপছ ভাইৰেল, লাগিলে খাব বিচাৰিলে আহিব পাৰে। এইবিলাক ৰঙালাও আছে, লাগিলে আহিব পাৰে আপোনালোকক। ডাব আছে, এইবিলাক চাওক ডাববিলাক। মধুৰিআম আছে, মধুৰিআম আচলাৰ এইটো, আৰু ইয়াতে আছে এইটো তেতেলীৰ লগত ক্ষীৰা, এতিয়া দিম। আমাৰ ইয়াতে আজি বাইদেউহঁতে খাব আহিছে, তো বাইদেউহঁতক সুধি লওঁ কেনেকুৱা লাগিছে। বাইদেউ কেনেকুৱা লাগিছে খাই আজি? ভাল লাগিছে ন? এতিয়া বাবুও খাই আছে। বাইদেউ ক'ৰ পৰা আহিছে আপোনালোকে? আমিতো আমাৰ বাপেৰ ঘৰ লক্ষীপুৰত গোৱালপাৰা, আৰু এই বিয়া হৈছে গৌৰীপুৰত। আচ্ছা আচ্ছা বাইদেউ গৌৰীপুৰত যাই আছো। গৌৰীপুৰত যাই আছে। তো আগতেও আহিছিল, তো আজি আৰু আহি
আহিলে আগতে খাইছোঁ বাট আজিতে বেছি ভাল হৈছে হয় নেকি আজি মই বনাইছোঁ যে তাৰ কাৰণে যাদু আছে নেকি তো এইফালে ভণ্টিও খাই আছে তো কেনেকৈ লাগিছে খাই মজা মজা ন খুৰী তৰমুজ খাই আছে ইয়াতে একো দিয়া নাই প্লেইন কাৰণ নিৰামিষ তো ভালে লাগিছে আপোনালোকেও আহক আহি কিনে ভিডিঅ'টো চাই কিনে আহিলে ইয়াতে খাব পাৰিব আমাৰ দোকানত আৰু দোকানৰ এড্ৰেছটো হ'ল চালবাৰী আমাৰ ইয়াত পাব হৈছে এজন হাই দিয়া হাই হাই খাব আহিছে ভাইটি এটা খাব আহিছে ফ্ৰুট চালাড ভাই কেনেকুৱা লাগছে খাই একদম মজা ভাল না বঢ়িয়া আচ্ছা আচ্ছা তো আহিছিল আহি কিনে ভাইহঁতে ফ্ৰুট চালাড খাই আছে মিক্স চালাড ক'ৰ পৰা আহিছে ভাই বঙাইগাঁও আচ্ছা 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 ঠিক আছে বঙাইগাঁৱৰ পৰা আহিছিলে তো আহি খালে ফ্ৰুট চালাড খাই খুবেই ভাল পাইছে তো আপোনালোকে ভিডিঅ'টো চাই কিনে যদি আহিব খোজে আহিব পাৰে মোৰ লোকেশ্যনটো হ'ল আপোনাৰ চালবাৰী আৰু মোৰ দোকান এড্ৰেছটো আপোনালোকক কৈ আছোঁ আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে চালবাৰী এইটো আছে চালবাৰী চক আছে চালবাৰী চকটো পাৰ হৈ কিনে এনেকৈ লেফ্ট ছাইডত মোৰ 2 নম্বৰ দোকানখন হয় আৰু আপোনালোকে যদি ধুবুৰী সিফালৰ পৰা আহে তেতিয়াহ'লে চাপৰ পাৰ হৈ কিনে ৰাইট ছাইডত চালবাৰী নোপোৱাৰ আগতে ৰাইট ছাইডত মোৰ 2 নম্বৰ দোকানখন হয় এইফালে এনেকৈ আহি কিনে এনেকৈ হ'ব গতিকে আহক সকলোৱে মোৰ দোকানত আৰু আহি নতুন নতুন ফলৰ সোৱাদ লওক ধন্যবাদ জয় অসম